হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে এইচএছ ছেকেণ্ড ইয়াৰৰ প্ৰাইভেট ছিকিউৰিটি ছাবজেক্টৰ প্ৰেক্টিকেল এক্সামত কি সুধিব বা কেনেধৰণে প্ৰেক্টিকেল এক্সাম হয়। গতিকে অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, ভালদৰে বুজি পোৱাৰ বাবে আমি 2024 বৰ্ষৰ প্ৰশ্ন কাকতখন লৈছোঁ। প্ৰাইভেট ছিকিউৰিটি প্ৰেক্টিকেল এক্সাম 2024ত হৈ যোৱা এইখন কুৱেশ্যন পেপাৰ। আৰু এইখন কুৱেশ্যন পেপাৰ এনেদৰে তোমালোকৰ 2025 বৰ্ষতো দিয়া থাকিব। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 1 লৈ আমি চাম যে কেনেধৰণে কুৱেশ্যনবিলাক আহিছিল। ঠিক আছে, এনেদৰে চাব পাৰিছা। তোমালোকে ইতিমধ্যে জানা যে 50% থিয়ৰী আৰু 50% প্ৰেক্টিকেল থাকিব, মানে 50 প্ৰেক্টিকেল এণ্ড 50 থিয়ৰী। ঠিক আছে, কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে যে নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ উপকৰণ সঁজুলিবোৰ চিনাক্ত কৰা। প্ৰথমে এক্সটাৰ্নেল আহিব, তোমালোকক বহি দিব। বহি দিয়াৰ ক্ষেত্ৰত বহীত তোমাৰ ৰোল নাম্বাৰ, বৰ্ডৰ পৰা দিয়া ৰোল নাম্বাৰ এইবিলাক লিখিব লাগিব। তোমালোকৰ যি চাৰ্টিফিকেট দিয়া হৈছিলে এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডৰ পৰা লিখিব লাগিব। ঠিক আছে, তাৰপিছতে এনেদৰে প্ৰশ্ন কাকত দিব। তাৰপিছতে কুৱেশ্যন নাম্বাৰ 1টো পঢ়িলোঁ আমি ইতিমধ্যে যে নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ উপকৰণ সঁজুলিবোৰ চিনাক্ত কৰা। নিৰাপত্তাৰ ক্ষেত্ৰত তোমালোকৰ বিভিন্ন ধৰণৰ ক্লাছৰুমতে য'ত তোমালোকক বহিবলৈ দিব তাতে বিভিন্ন ধৰণৰ সঁজুলিবিলাক থাকিব। যেনে বেটন, এইটো কি, ধৰি লোৱা তাতে বিভিন্ন ধৰণৰ বস্তু থাকিব। ধৰি লোৱা ইয়াত এটা বস্তু আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, ইয়াত এটা আছে। গতিকে এক্সটাৰ্নেলজনে তোমাক সুধিব যে এইটো কি হয়, এইটো কি হয়, এইটো কি হয়, এনেদৰে সুধিব। তাতে 10 মাৰ্কছ আছে, হয়নে? তোমালোকক 5টা-6টামান বস্তু সুধিব যে এইটো কি হয়, এইটো কি হয়, এনেকুৱা ধৰণে সুধিব। ফৰ এক্সাম্পল মই এক্সাম্পল হিচাপে ল'বা। ঠিক আছে, গতিকে এইটো কি বাৰু, এনেকৈ ক'ব এইটো কি, পেন। তাৰপিছতে আকৌ সুধিব পাৰে যে এইটো কি বাৰু, এইটো তেতিয়া তোমালোকে ক'বা এইটো চুৰি। ঠিক আছে, এইটো চুৰি, এনেধৰণে ক'ব লাগিব। এনেধৰণে তোমালোকক সুধিব। তাৰপিছতে তাতেতো ছিকিউৰিটিৰ কথা কৈছে, তাৰ মানে বেটন থাকিব, তাৰপিছত শ্ব' থাকিব, মানে জোতাৰ কথা কৈছোঁ। এনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে আগতীয়াকৈ জানি ল'বা যে কোনটো বস্তু কি বুলি কোৱা হয়। বেটন, জোতা, তাৰপিছত ছিকিউৰিটি হেড, ছিকিউৰিটি গাৰ্ডৰ যি ড্ৰেছ আছে সেই ড্ৰেছৰ বিষয়ে জানি ল'বা কোনটো কি বুলি কোৱা হয়। ছিকিউৰিটিৰ হেডটো চিনি থৈ দিবা, তাৰপিছত ছিকিউৰিটিৰ ড্ৰেছবিলাক চিনি থৈ দিবা। ছিকিউৰিটিৰ পেণ্ট, লং পেণ্ট, শ্বাৰ্ট, এনেকুৱা ধৰণৰ বস্তুবোৰ। ছিকিউৰিটি হাতত কি থাকে বাৰু? ছিকিউৰিটি হাতত মোবাইল ফোনো থাকে, ইমাৰ্জেঞ্চি সময়ত মোবাইল ফোন থাকে। তাৰপিছতে বেটন থাকিব সুৰক্ষাৰ বাবে, এইবিলাকে সুধিব। তাতে 10 মাৰ্কছ আছে। ঠিক আছে, এইবাৰ আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 2টো চোৱা, চৰিত্ৰ অভিনয় কৰা যিকোনো দুটা। এটা 10 মাৰ্ক কৰি আছে, দুটা কৰিলে 20। ঠিক আছে, ভিৰ নিয়ন্ত্ৰণ আৰু ভিৰৰ নিৰাপত্তা ব্যৱস্থাপনা। চৰিত্ৰ অভিনয় মানে এক্টিং কৰিব লাগিব। যেনে তোমালোকক ফেকশ্যন বুলি ক'লে বুজি পোৱা, তেনেকুৱা ধৰণৰ ফেকশ্যন কৰিব লাগিব, দেখুৱাই দিব লাগিব। ভিৰ কেনেদৰে তুমি নিয়ন্ত্ৰণ কৰিবা। ধৰি লোৱা ইয়াতে 30জন অথবা 40জন মানুহ আছে, তাতে তুমি ভিৰ লাগিছে, তেতিয়াহ'লে তুমি এজন ছিকিউৰিটি গাৰ্ড হিচাপে কেনেদৰে পৰিচালনা কৰিবা। নিশ্চয় তোমালোকে এজন এজনকৈ সোমাবলৈ দিবা, অৰ্থাৎ এইটো গেটেৰে যাবলৈ দিবা, এইটো গেটত সোমাবলৈ দিবা। এনেকুৱা ধৰণৰ কথাবিলাকে বা চৰিত্ৰবিলাক অভিনয় কৰিব লাগিব যে এটা গেটেৰে সোমাব আৰু এটা গেটেৰে মানুহ ওলাই যাব। ঠিক আছে, এটা গেটেৰে মানুহ সোমাই যাব আৰু আন এটা গেটেৰে মানুহ ওলাই যাব, তেতিয়াহে ভিৰ নিয়ন্ত্ৰণ হ'ব। তাৰপিছতে এনেদৰে তুমি দিব পাৰা যে মহিলাৰ স্থান এটা ছাইডত থাকিব, পুৰুষৰ স্থান এটা ছাইডত থাকিব। ঠিক আছে, এনেদৰে তুমি ক'ব লাগিব, তেতিয়াহে মাৰ্কবিলাক দিব। তাৰপিছতে 2 নম্বৰটো দিয়া আছে যে হাত ধোৱা ধাপসমূহ, হেণ্ড ৱাশ্বিং ষ্টেপছ, এইটো চাগে বুজিয়ে পাইছা। হাত ধোৱা টেপসমূহ কেনেদৰে হাত ধুব লাগে সেই বিষয়ে। 2 নম্বৰটো এই চেম্পল আছে। তাৰপিছত ফ্ৰিস্কিং এক্টিভিটি, তালাচী অভিযান মানে হৈছে তোমালোকৰ ফ্ৰেণ্ড 2জন থাকিব।
ধৰি লোৱা তোমাৰ যিজন ফ্ৰেণ্ড তেওঁলোকৰ লগত কিবা অপৰাধীমূলক বস্তু থাকিব, তেনে ধৰি লোৱা এই ছুৰীখনে পকেটত সোমাই থৈ দিব। তাৰপিছত তুমি এক্টিং কৰিব লাগিব যে তেওঁক ফ্ৰিস্কিং কৰিব লাগে, মানে যাৰ লগত ছুৰী আছে বা যিকোনো বস্তু থাকিব, অপৰাধমূলক সামগ্ৰী থাকিব, তেতিয়া তুমি তাক ফ্ৰিস্কিং কৰি ওলাব লাগিব। মানে ফ্ৰিস্কিং মানেতো বুজিয়ে পাইছা, তালাচী অভিযান। তেওঁক মানে চেক কৰিব লাগিব। তোমাৰ ফ্ৰেণ্ডজন যাৰ হাতত অপৰাধীমূলক বস্তু থাকিব, তেওঁক চেক কৰি তুমি উলিয়াব লাগিব। মানে জাষ্ট অভিনয় কৰিব লাগিব, ঠিক আছে? এইখিনি আছিলে। তাৰপিছতে পৰ্টফলিঅ' মানে হৈছে এজ ডাইৰেক্ট বাই দ্য ক্লাছ টিচাৰ। পৰ্টফলিঅ'টো ইতিমধ্যে তোমালোকে বনাইছা চাগে। সেই পৰ্টফলিঅ'ত কিমান মাৰ্ক থাকিব? 5 মাৰ্ক থাকিব। পৰ্টফলিঅ' মানে বহীৰ কথা কৈছে। তোমালোকে যি প্ৰেক্টিকেল বহীবিলাক যিবিলাক লিখিছা, সেইবিলাকৰ ছবি আঁকিছা, চিকিউৰিটিৰ ছবিবিলাক আঁকিছা, লিখিছা, সেইবিলাক পৰ্টফলিঅ'। বুজিয়ে পাইছা? 4 নম্বৰটো প্ৰজেক্ট আঁকিবলৈ দিছিলে। প্ৰজেক্ট হয়তো তোমালোকৰ টিচাৰে দিছিলে আঁকিবলৈ, তাতে 5 মাৰ্কছ থাকিব। প্ৰকল্প যদি মানে প্ৰজেক্ট যদি কোনোবাই নাই কৰা, তেনেহ'লে তাত হোষ্ট প্ৰতিবেদন, হেণ্ডছ অন স্কিলছ ট্ৰেইনিং ৰিপৰ্ট, শ্ৰেণী শিক্ষকৰ নিৰ্দেশ মৰ্মে, ঠিক আছে? এই দুটাতে কৰিলে হ'ব। মেক্সিমামে প্ৰজেক্ট কৰে। তাৰপিছতে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে যে প্ৰত্যক্ষ নিৰীক্ষণ, অৰ্থাৎ ধৰি লোৱা তুমি ইয়াতে আছা, এজন ষ্টুডেণ্ট ইয়াতে থাকিব। তাৰপিছতে দূৰৰ পৰা তুমি ধৰ ফিল্ডত থিয় হৈ আছা, ইয়াৰ পৰা ধৰি লোৱা 300-400 মিটাৰ দূৰত কিবা এটা বস্তু থিয় হৈ আছে। তোমাক এক্সটাৰ্নালি সুধিব যে সেই স্কুলটো বা সেই চৰাইটো যে বহি আছে তাতে এইটো কিমান মিটাৰ হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব। তাকে কোৱা হয় প্ৰত্যক্ষ নিৰীক্ষণ, ঠিক আছে? আকৌ সুধিব যে ইয়াৰ পৰা সেই শ্ৰেণীকোঠাটো আছে সেইটো কিমান মিটাৰ হ'ব, এনেকুৱা ধৰণৰ। মানে দূৰত্বটো কিমান সেইটো সুধিব। ইয়াৰ পৰা এইখিনি কিমান দূৰত্ব, ইয়াৰ পৰা এইখিনি কিমান দূৰত্ব তোমাক সুধিব, ঠিক আছে? এইখিনি ইয়াক কোৱা হয় ডাইৰেক্ট অবজাৰভেশ্যন বা প্ৰত্যক্ষ নিৰীক্ষণ। তাৰপিছতে অৰেল টেষ্ট, মৌখিক পৰীক্ষা। আমি আলোচনা কৰি আছিলোঁ 6 নম্বৰৰ বিষয়ে, আৰু 6 নম্বৰ অৰেল টেষ্ট, মৌখিক পৰীক্ষা মানে হৈছে তোমালোকক কিছুমান প্ৰশ্ন সুধিব, য'ত তুমি এনচাৰসমূহ দিব লাগিব। তেতিয়াহে তুমি ইয়াতে 5 মাৰ্ক আছে, 5 মাৰ্কছ তেতিয়াহে পাবা, যেতিয়া মৌখিক পৰীক্ষাৰ এনচাৰসমূহ দিব পাৰিবা। এক্সটাৰ্নালি তোমাক সুধিব যে হোৱাট ইজ প্ৰাইভেট চিকিউৰিটি। প্ৰাইভেট চিকিউৰিটি বুলিলে তুমি কি বুজি পোৱা, বা তুমি প্ৰথমে যদি ৰাস্তাত আহি থকাতে দেখা পোৱা এক্সিডেণ্ট হোৱা ব্যক্তি এজন, তেতিয়া তুমি কি কৰিবা, তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সুধে। বেছি নহয় 4টা, খুব বেছি 3টা, 4টা, 5টা তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব। গতিকে এইখিনিয়ে আছিল মৌখিক পৰীক্ষা।